হাই ভিউৱাৰ্ছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হৈছে দুধনৈত ঘটা এটা ঘটনা দুধনৈৰ এগৰাকী মহিলাই নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ পৰা এটা লোন লৈছিল আৰু সেই লোন তেওঁ সময়মতে পৰিশোধ কৰা নাছিল অথচ সেইদিনাখন আছিল তেওঁৰ লোনৰ কিস্তিৰ দিন এটা নিৰ্দিষ্ট সময়ত তেওঁলোকৰ সময় থাকে যে আমি এই সময়ত কিস্তিটো আমি দিব লাগিব আৰু তেনে সময়ত মাইক্ৰ ফাইনেন্সৰ বা বিত্তীয় প্ৰতিষ্ঠানৰ এজেন্ট ঘৰলৈ আহিল যে বাইদেউ আপুনি কিয় কিস্তিটো দিয়া নাই তেওঁ সেই সময়ত দিব নোৱাৰিলে আৰু সেইবাবে তেওঁ সময় দি গ'ল যে আপুনি গধূলিলৈ কিস্তিটো গোটাই থ'ব আমি আকৌ গধূলি আহিম আৰু কথামতে কাম নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ কৰ্মচাৰীজন ৰাতি তেওঁ ঘৰলৈ আহিল কিস্তি নিবৰ কাৰণে অৰ্থাৎ সেই সময়ত ৮টা বাজিছে মহিলাগৰাকী কিস্তি দিব নোৱাৰিলে আৰু কৈছে যে মোক কিস্তি বিচাৰি হাৰাশাস্তি কৰিছে প্ৰথম কথা হাৰাশাস্তি কোনে কৰিছে সেই মহিলাগৰাকীয়ে কৰিছে নে সেই বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীজনে কৰিছে কাৰণ লোন যদি আপুনি লৈছে তেনে লোন ঘূৰাই দিয়া দায়িত্ব আপোনাৰ আপুনি যদি কাৰোবাৰ পৰা পইচা লৈ থৈছে সেই পইচা যাৰ পৰা লৈ থৈছে সেই মানুহজনে যদি আপোনাৰ ঘৰত বিচাৰি আহে আপোনাক হাৰাশাস্তি কৰে তেনে হাৰাশাস্তি তেওঁ কৰা নাই তেওঁ হাৰাশাস্তি আপুনি কৰিছে কাৰণ তেওঁক ২-৩বাৰ সময় পাৰ কৰি ২-৩বাৰ তেওঁক বিচাৰি পঠাব চেষ্টা কৰিছে আপুনি সেই ক্ষেত্ৰত আপুনি জগৰীয়া আৰু আপুনি জানেনে যে মাইক্ৰ ফাইনেন্স বা বিত্তীয় প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীৰ ওপৰত কিমান হেডেক থাকে হয়তো নাজানে যোনসকল এই মাইক্ৰ ফাইনেন্সৰ লগত জড়িত তেওঁলোকে হয়তো ভুক্তভোগী বা তেওঁলোকে জানে যে তেওঁলোকৰ ওপৰত কিমান ৰিস্ক থাকে নহ'লে কাৰো মন যোৱা নাই ৰাতি ৮টা বজাত লোকৰ ঘৰৰ চোতালত তেওঁলোকে কুকুৰৰ দৰে পৰি থাকিবলৈ তেওঁৰ ওপৰত ৰিস্ক আছে যে মই সেই বাইদেউজনীৰ কিস্তিটো উঠাই দি মই অফিচত জমা কৰিব লাগিব কাৰণ সেই যিখিনি লোন দি থৈছে সেইখিনি সেই কৰ্মচাৰীজনৰ নহয় বা কৰ্মচাৰীজনৰ বাপেকৰ নহয় সেই কৰ্মচাৰীজনে এটা কোম্পানীত কাম কৰিছে তেওঁৰ ওপৰত বছ আছে বছে তেওঁক অৰ্ডাৰ কৰিছে দিছে যে সেই কিস্তিটো আনিব লাগিব প্ৰথম কথা আপুনি যেতিয়া লোন লৈছিলে আপুনি কেইটা চহী কৰিছিলে বাইদেউ মনত আছেনে আপুনি কেইবাটাও চহী কৰিছিলে চহীকেইটাত আপুনি চাইছিলেনে কি ক্ষেত্ৰত মই চহীকেইটা কৰিছোঁ নাই চোৱা কাৰণ আপোনাক টকা লাগে চাৰ চেলাই আপুনি টকা ল'বলৈ গৈছিল সেই মাইক্ৰ ফাইনেন্সটো লৈ কৰ্মচাৰীজনে আপোনাৰ ঘৰত আহি টকাৰ বাণ্ডুল দি যোৱা নাছিল আৰু এটা কথা কওঁ আপোনাক আপুনি যদি সচেতন নাগৰিক হয় তেন্তে লোন লৈ সময়ত কিস্তি ঘূৰাই দিব আপুনি নাজানে যে সেই কৰ্মচাৰীজনক ওপৰৰ পৰা কিমান প্ৰেছাৰ দিয়া হয় মই এটা মাইক্ৰ ফাইনেন্স বা বিত্তীয় প্ৰতিষ্ঠানত এটা সময়ত কাম কৰিছিলোঁ আৰু সেইবাবে মই জানো যে কিমান ৰিস্ক থাকে আহকচোন কৰ্মচাৰীজনক তেওঁলোকে কি ব্যৱহাৰ কৰিছে আৰু কৰ্মচাৰীজনে কি ক্ষেত্ৰত কি পৰিস্থিতিত পৰি ৰাতি ৮টা বজালৈকে আপোনাৰ ঘৰৰ স্তৰত থাকিবলগীয়া হৈছিল আহকচোন সবিশেষ চাই লওঁ ঋণৰ কিস্তি নিবলৈ নিশা মহিলাৰ ঘৰত বেংকৰ এজেণ্ট মোটামুটি ৮টা বাজিছে হয় না নহয় কি কৰি আছে আপোনালোকে আচ্ছা ঠিক আছে মই আপোনাক কৈছোঁ তোমাৰ বহক বহি থাকক বহিব কওক আপুনি তেখেতে ফাৰ্ষ্ট অফ অল এটা আমাৰ বেংকৰ পৰা লোন লৈছে ঋণৰ কিস্তি বিচাৰি মহিলাক হাৰাশাস্তি কিস্তি নিদিলে মহিলাকে উঠাই লৈ যাম বুলি কয় এজেণ্টে ইয়াতে আজি আহি মোক লৈ যাব খোজে উঠি হেনা পুলিচৰ তাত চবলৰ কাৰণে কি মোক লৈ যা তোমাক লৈ যাম বুলি এইখিনি আহি হেনা প্ৰেছাৰ কৰি আছে মোকতো সিদিনাখন মোৰ লাগিছে ইমান প্ৰেছাৰ পইচা খুজিব আহে কালি 2জন আহিছে কালি মোটামুটি 9টা লাগি আছে তাহতে ৰাতি 9টা লাগি আছে আজি 8:30 মান বাজিছে আজি দিনত আহাটো 8জন আহিছে পিছত এতিয়া আহাটো 4জন আহিছে তাহতে দুধনৈৰ নিকটৱৰ্তী লেলাবনিয়াপাৰাৰ লক্ষেশ্বৰ কলিতা নামৰ এজন লোকে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰা লৈছিল 2 লাখ টকাৰ ঋণ লক্ষেশ্বৰে কিস্তি পৰিশোধ কৰি আছিল যদিও 2টা কিস্তি ফেইল হোৱা বুলি পত্নীয়ে জানিবলৈ দিয়ে ঋণৰ কিস্তি মাৰিবলৈ লক্ষেশ্বৰ হায়দৰাবাদত কাম কৰিবলৈ গৈছে ঘৰত সন্তানৰ সৈতে থাকে পত্নী কিন্তু স্বামী নথকা ঘৰখনত দিনে নিশাই আহি থাকে বিত্তীয় প্ৰতিষ্ঠানটোৰ এজেণ্ট আনকি নিশা 9 বজালৈকে ঘৰৰ ভিতৰত বহি থাকে এজেণ্ট পাইছে আপোনালোকে আমি এটা বেংকৰ পৰা আছোঁ কি বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক নৰ্থ ইষ্ট
স্মল ফাইনেন্স বেংক। মোটামুটি 8টা বাজিছে, 8টা বজাত। হয় না নহয়? ভিডিঅ'টো দেখা পালেনে? অনুৰোধ কৰিছোঁ সেই কৰ্মচাৰীজনক আপোনালোকে বেয়া ব্যৱহাৰ নকৰিব, কাৰণ তেওঁলোকৰ এখন ঘৰ আছে, তেওঁলোকৰ পুত্ৰ পৰিবাৰ আছে, তেওঁলোকৰ মা দেউতাক আছে। তেওঁলোকে এই কামতে নিয়োজিত হৈ তেওঁলোকে মাহিলী এটা পাৰিশ্ৰমিক পাই তেওঁলোকে ঘৰখন চলাই আছে। অনুৰোধ কৰিছোঁ তেওঁলোকক ব্যৱহাৰ নকৰিব, কাৰণ এটা সময়ত ময়ো তেওঁলোকৰ দৰেই আছিলোঁ। ধন্যবাদ।